নমস্কাৰ মোৰ নাম অনিৰ্বাণ গোস্বামী আৰু আপোনালোকে ইতিমধ্যে চাবলৈ আৰম্ভ কৰিছে মাই নিউজ এডিৰ এক বিশ্লেষণাত্মক অনুষ্ঠান নৱচিন্তন উইথ অনিৰ্বাণ গোস্বামী য'ত আমি প্ৰতিটো খণ্ডত আপোনালোকৰ ওচৰলৈ লৈ আহিম একোটা বিশেষ বিষয় আৰু সেই বিষয়সমূহৰ ওপৰত এক সংক্ষিপ্ত আলোকপাত আজি 12 জুন অৰ্থাৎ ৱৰ্ল্ড ডে এগেইনষ্ট চাইল্ড লেবাৰ বন্ধুসকল শিশুসকল হৈছে ভগৱানৰ এটি ৰূপ পৃথিৱীৰ সকলো অসুখ অশান্তি দুখ কষ্ট যেন শিশুৰ এটি নিষ্পাপ হাঁহি মুখৰ এষাৰি মাতত প্ৰশমিত হৈ যায় এটি শিশুৰ উপস্থিতিয়ে এখন ঘৰ যেন সৰগ কৰি তোলে প্ৰখ্যাত আমেৰিকান সমাজ সংস্কাৰক হেনৰি ৱাৰ্ড বিচাৰে শিশু সম্পৰ্কে কৈছিল Children are the hands by which we take hold of heaven. অৰ্থাৎ এগৰাকী শিশুৰ জৰিয়তে আমি সৰগী সুখৰ অনুভৱ কৰিব পাৰোঁ আপাতত অতীজৰে পৰাই শিশুসকলে আমাৰ সমাজৰ মৰম স্নেহ পাই আহিছে যদিও ইয়াৰ ব্যতিক্ৰম একেবাৰে নথকা নহয় দিনে দিনে আমাৰ সমাজত শিপাই যোৱা ভোগবাদী চিন্তা দিনে দিনে বৃদ্ধি পাই অহা ধনী দুখীয়াৰ মাজৰ ব্যৱধান আদিৰ বাবে বাধ্যত পৰি আজি বহুতো দুখীয়াৰ ঘৰত জন্মা শিশুৱে নিজৰ শৈশৱত পাব লগা যত্নৰ পৰা বঞ্চিত হৈ শ্ৰমিকৰ কাম কৰিব লগাত পৰিছে আৰু লাঞ্ছনাৰো সন্মুখীন হ'বলগীয়া হৈছে সেয়েহে এই সমাজৰ ব্যাধিসমূহ অতি সোনকালে দূৰ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে আৰু সেয়েহে আন্তৰ্জাতিক শ্ৰমিক সংস্থা ILOয়ে 2002 চনৰ পৰা 12 জুন দিনটো বিশ্ব চাইল্ড লেবাৰৰ সমস্যাটো নিৰ্মূল কৰিবৰ বাবে সজাগতা সৃষ্টি কৰিবলৈ ৱৰ্ল্ড ডে এগেইনষ্ট চাইল্ড লেবাৰ হিচাপে পালন কৰি আহিছে বিশ্বত প্ৰায় 20 কোটি শিশুৱে আজিৰ তাৰিখত প্ৰকৃত শিক্ষাৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকৰ বেছি সংখ্যকেই শিশু শ্ৰমিক হিচাপে দুৰ্বিষহ জীৱন যাপন কৰিবলগীয়া হৈছে প্ৰতি বছৰে 20 জুন তাৰিখে বিভিন্ন দেশৰ চৰকাৰ ব্যৱসায়িক সংস্থাসমূহ আৰু সমাজৰ সকলো স্তৰৰ লোকৰ মাজত শিশুৰ অধিকাৰ আৰু তেওঁলোকৰ প্ৰাপ্যৰ বিষয়ে সজাগতা সৃষ্টি কৰিবৰ চেষ্টা কৰি চাইল্ড লেবাৰ নিৰ্মূল কৰিবলৈ চেষ্টা কৰি থকা হৈছে 2015 চনত নিৰ্ধাৰণ কৰা সাষ্টেইনেবল ডেভেলপমেণ্ট গোলছৰ মতে শিশু শ্ৰমিকৰ সমস্যাটোৰ প্ৰতি সজাগতা সৃষ্টি কৰি 2025 চনৰ ভিতৰত ইয়াক সম্পূৰ্ণ নিৰ্মূল কৰিবলৈ অংগীকাৰবদ্ধ হোৱা হয় বন্ধুসকল আজিৰ সময়ত আমি নিজেই এই কথাত পতিয়ন যাব পাৰোঁনে যে বিশ্বৰ প্ৰতিগৰাকী শিশুৱে প্ৰাপ্য শৈশৱ পাইছে নিজৰ প্ৰাপ্য স্কুলৰ শিক্ষা গ্ৰহণ কৰিব পাৰিছে আন্তৰ্জাতিক শ্ৰমিক সংস্থা ILOৰ মতে যি কৰ্মই শিশুসকলক তেওঁলোকৰ প্ৰাপ্য শৈশৱৰ পৰা বঞ্চিত কৰে তেওঁলোকৰ শাৰীৰিক আৰু মানসিক বিকাশত বাধা জন্মায় সেই কামসমূহ শিশু শ্ৰম বা চাইল্ড লেবাৰৰ আওতাত পৰে শিশু শ্ৰমিকসকল নিজৰ প্ৰাপ্য স্কুলীয়া শিক্ষাৰ পৰা বঞ্চিত হয় নাইবা আদ বয়সতে স্কুল এৰিবলৈ বাধ্য হয় আৰু সেই কিছুমান সময়ত স্কুলীয়া শিক্ষা আৰু কাম দুয়োটাই কৰিবলগীয়া হয় যিয়ে তেওঁলোকক শাৰীৰিক আৰু মানসিকভাৱে বাধাগ্ৰস্ত কৰি তোলে এক কথাত ক'বলৈ গ'লে শিশু শ্ৰমিক মানে হৈছে শিশুসকলক তেওঁলোকৰ শৈশৱৰ পৰা বঞ্চিত কৰা যিকোনো ধৰণৰ কামৰ জৰিয়তে শিশুৰ শোষণ অৱশ্যে কিছুমান ব্যতিক্ৰম নথকা নহয় যদি কোনো শিশুৱে নিজৰ স্কুলীয়া শিক্ষাত প্ৰভাৱ নপৰাকৈ আৰু শাৰীৰিক ক্ষতি নোহোৱাকৈ কিবা উপাৰ্জনৰ কাম কৰে বা নিজৰ অভিভাৱকৰ ব্যৱসায় আদিত সহায় কৰে বা শিশু শিল্পীৰ কাম কৰে তেওঁক শিশু শ্ৰমিক বুলি গণ্য কৰা নহয় কিন্তু তাৎপৰ্যপূৰ্ণ কথা কিছুমান জাতিগত গোটৰ দ্বাৰা হোৱা অনুশীলন এই শ্ৰমিকৰ আওতালৈ নাহে কিন্তু ভাৰতবৰ্ষত পিতৃ মাতৃক খেতি পথাৰত কৰা সহায়ো শিশু শ্ৰমিকৰ ভিতৰত পৰা যেন আমাৰ দৃষ্টিগোচৰ হয় প্ৰতি বছৰে 12 জুনত এই দিৱস উদযাপন কৰিবলৈ ILOয়ে একোটা থিম বা বিষয়বস্তু বাছি লয় এই বছৰ ৱৰ্ল্ড ডে এগেইনষ্ট চাইল্ড লেবাৰ
2021 থিম বা বিষয়বস্তু হ'ল এক্ট নাও এণ্ড চাইল্ড লেবাৰ আৰু এই বিষয়বস্তুসমূহৰ লগত খাপ খুৱাই কিছু কাৰ্যক্ৰমণিকা নিৰ্ধাৰণ কৰা হৈছে যেনে ILO আৰু ইউনিচেফে বিভিন্ন দেশত 2016 পৰা 2020 চনৰ ভিতৰত চাইল্ড লেবাৰৰ এক সাম্প্ৰতিক তথ্য জুন মাহৰ ভিতৰত প্ৰকাশ কৰিব আৰু এই ৰিপৰ্টত কোভিড মহামাৰীয়ে সৃষ্টি কৰা অৰ্থনৈতিক সংকট চাইল্ড লেবাৰ নিৰ্মূল কৰাত অনা প্ৰত্যাহ্বান সম্পৰ্কেও ইয়াত আলোচনা কৰা হ'ব লগতে শিশু শ্ৰমিকৰ বাবে কমিটমেণ্টছ টু একশ্যন 2021ক আগবঢ়াবলৈ বিভিন্ন ভাষাত ৱেবছাইট প্ৰকাশ কৰা হ'ব 2020 চনত প্ৰকাশিত তথ্য অনুসৰি বিশ্বত শিশু শ্ৰমিক হিচাপে প্ৰায় 15.2 কোটি শিশু কৰ্মৰত আছে যাৰ ভিতৰত ভাৰততেই প্ৰায় 7.3% শিশু শ্ৰমিক হিচাপে কাম কৰি আছে ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো NCRBৰ দ্বাৰা প্ৰকাশিত তথ্য অনুসৰি অসমত শিশু শ্ৰমিকৰ সংখ্যা প্ৰায় 2.8 লাখ আৰু দেশৰ ভিতৰত 13তম সংখ্যাত আমি অৱস্থান কৰোঁ চাইল্ড লেবাৰৰ সমস্যা নিৰ্মূল কৰাৰ উপায় একেবাৰে নথকা নহয় বিনামূলীয়া শিক্ষা চাইল্ড লেবাৰ নিৰ্মূল কৰাৰ এক প্ৰধান উপায় যিসকল অভিভাৱকৰ আৰ্থিক অৱস্থা সুচল নহয় তেওঁলোকে এই ব্যৱস্থাৰ জৰিয়তে নিজৰ সন্তানক শিক্ষাৰ পোহৰ দিব পাৰে মধ্যাহ্ন ভোজনৰ ব্যৱস্থাৰ জৰিয়তেও আমাৰ দেশত পিছপৰা শ্ৰেণীৰ শিশুসকলক স্কুলীয়া শিক্ষা লাভৰ বাবে আগ্ৰহী কৰি তোলাৰ এক সফল প্ৰয়াস হৈ আছে নৈতিক সজাগতা চাইল্ড লেবাৰ বা শিশু শ্ৰমিক কামত খটুৱাৰ নৈতিক আৰু আইনগতভাৱে গ্ৰহণযোগ্য নহয় সমাজৰ সকলো স্তৰৰ মানুহৰ মাজত এই সজাগতা সৃষ্টি কৰিও চাইল্ড লেবাৰৰ সমস্যা সমাধানৰ দিশত বাট আগবঢ়াব পাৰি এই ক্ষেত্ৰত সমাজৰ শিক্ষিত শ্ৰেণীৰ লোকসকলৰ উপৰিও বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰো বিশেষ ভূমিকা আছে দৰিদ্ৰ লোকৰ আৰ্থিক উন্নয়ন দৰিদ্ৰ লোকসকলৰ আৰ্থিক আৰু শৈক্ষিক উৎকৰ্ষ সাধনৰ জৰিয়তেও চাইল্ড লেবাৰৰ সমস্যা সমাধান কৰিব পাৰি শিক্ষিত অভিভাৱকেহে নিজৰ শিশুৰ প্ৰাপ্য সন্মান আৰু অধিকাৰৰ বিষয়ে সজাগ হ'ব পাৰিব কাৰিকৰী দক্ষতাৰ বিকাশ কাৰিকৰী দক্ষতা সম্পন্ন ব্যক্তিৰ প্ৰয়োজনীয়তা বৃদ্ধিৰ জৰিয়তেও চাইল্ড লেবাৰৰ সমস্যা সমাধান কৰিব পাৰি যিহেতু শিশু শ্ৰমিকসকলৰ অধিকাংশই দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে আৰু দক্ষতা সম্পন্ন নহয় যেতিয়াই ঔদ্যোগিক ক্ষেত্ৰত কাৰিকৰী দক্ষতা সম্পন্ন লোকৰ প্ৰয়োজন বৃদ্ধি হ'ব তেতিয়াই চাইল্ড লেবাৰৰ প্ৰয়োজনীয়তা কমি আহিব দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো এতিয়াৰ সময়ত শিশু শ্ৰমিকৰ সমস্যা যথেষ্ট পৰিমাণে হ'বলৈ আৰম্ভ কৰিছে বন্ধুসকল ভাৰতবৰ্ষত শিশু শ্ৰমিক ৰোধ কৰিবৰ বাবে যদিও 5খনকৈ আইন আছে তথাপিও শিশুসকলৰ ওপৰত চলোৱা উৎপীড়ন অথবা শিশুসকলক শ্ৰমিক হিচাপে নিয়োগ কৰি তেওঁলোকৰ শৈশৱক কৰা শোষণ আৰু আন বহুতো সমস্যাৰ দৰে প্ৰকৃততে এটি গুৰুতৰ সামাজিক ব্যাধি বৰ্তমান সময়ত হৈ আছে কাৰণ শোষিত আৰু শোষক দুয়ো আমাৰ একেখন সমাজৰে একোটা অংশ যদি অলপ সূক্ষ্ম বিশ্লেষণ কৰি চোৱা যায় দেখা যাব এই সামাজিক ব্যাধিবোৰৰ মূল কাৰণ এটাই মানৱীয়তাৰ অৱক্ষয় আৰু সামাজিক মূল্যবোধৰ অৱক্ষয় এই সামাজিক ব্যাধিক সমূলঞ্চে নিৰ্মূল কৰাৰ বাবে চৰকাৰে বলবৎ কৰা বিভিন্ন নিয়ম কানুন অথবা বিভিন্ন আঁচনিয়েই যথেষ্ট হয়নে নে আমাৰ সকলোৰে কৰণীয় কিবা আছে আহক আমি সকলোৱে এখন সুস্থ সমাজ উভতাই অনাৰ বাবে অংগীকাৰবদ্ধ হওঁ য'ত সমগ্ৰ মানৱ জাতিৰ বাবে মাথো কোনো বিশেষ গোটৰ বাবে নহয় বৰং সমগ্ৰ জীৱকুলৰ বাবে আমি প্ৰতিজনেই সংবেদনশীল হওঁ আৰু উৎকৰ্ষকাৰক হওঁ আৰু এই ব্যাধিসমূহক সমূলঞ্চে নিৰ্মূল কৰিব পাৰোঁ আৰু সম্পূৰ্ণ দেশ যেতিয়া কৰোনাৰ বিৰুদ্ধে যুঁজি আছে তেতিয়া মাই নিউজ এনিয়েও আপোনালোকক ক'ব বিচাৰে
আমি সেই সংবাদ মাধ্যমৰে অংশ যাৰ দায়িত্বই হৈছে আপোনালোকৰ ওচৰত যাতে প্ৰত্যেকটো খবৰ প্ৰত্যেকটো বাতৰি আহি পায়। কৰোনা ভাইৰাছ সংক্ৰমণৰ ৰোধ কৰিবৰ বাবে আমি সকলোৱে যাতে নিজৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ অৱহেলা নকৰোঁ তথা সকলো ধৰণৰ প্ৰতিষেধমূলক ব্যৱস্থা যাতে আমি গ্ৰহণ কৰোঁ, তাৰ বাবে আমি আপোনালোকৰ ওচৰত বিনম্ৰভাৱে অনুগ্ৰহ জনাইছোঁ। তদুপৰি কোভিড-19 প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰা 18 বছৰৰ ঊৰ্ধ্বৰ প্ৰতিগৰাকী লোকেই যাতে নিৰ্ধাৰিত সময়ত দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰোঁ, তাৰ বাবেও বিশেষভাৱে আমি আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ। মাস্ক পৰিধান কৰি 2 গজ দূৰত্ব বজাই ৰাখি হাত আৰু মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব প্ৰদান কৰি আমি সকলোৱে মিলি কোভিডক পৰাস্ত কৰিবই লাগিব। জয় আই অসম, জয় মা ভাৰতী।